এতিয়া আমাৰ পদতে কৈছে যে যিসকল পাণ্ডাই সেই ৰথখনত উঠিছে বা যাবৰ কাৰণে বিচাৰিছে সেইসকলে প্ৰথমতে কি কৰিছে কায় মন বাইক এই তিনিটাৰ বস্তু একলগ কৰিছে। কায় মানে হৈছে নিজৰ দেহটো, বাইক মানে হৈছে জিভাখন আৰু মনটো হৈছে আমাৰ ইন্দ্ৰিয়সকলৰ ৰজা যিটো কয় সেই মনটো। গতিকে এই তিনিটা বস্তু এক কৰি লৈ তেওঁলোকে চিন্তা চৰ্চা কৰি পৰম প্ৰভু ভগৱান ঠিক তেনেদৰে আজি এই পৰম প্ৰভু ভগৱন্তৰ যিখন বিবাহ অৰ্থাৎ ধনুচাৰ লগত যিখন বিবাহ সেইসকলে কি কৰিছে মেধাৱীসকল বা পাণ্ডাসকল সকলোকে লগ কৰি তেওঁলোকে খুব আনন্দৰ মতে সেই ৰথখনত চলি যাবৰ কাৰণে বা গৈ থাকিবৰ কাৰণে খুব মংগলে ক'তো যাতে কোনো কি কৰে যে হুলস্থুল পৰিৱেশ নহয় বা বিপদত নহয় সেইসকলে ঈশ্বৰকে স্মৰণ কৰি সেই ৰথখনত গৈ আছে বুলি কৃষ্ণ নমস্কাৰ জনাইছো সকলোকে। মই বৰ্তমান উপস্থিত আছো কুকতলি গাঁৱত আৰু সেই কুকতলি গাঁৱতে আজি গোসাঁই উলিয়া হৈ আছে। মই সেইবাবে মৰিগাঁও জিলাত যিমানবোৰ গোসাঁই উলিয়া হয় সেই গোসাঁই উলিয়া মেলাবিলাকৰ ওপৰত এটা থুলমূল আভাস দিবৰ বাবে যত্ন কৰোঁ আৰু তাকেই আজি উদ্দেশ্য আগত লৈ মই বৰ্তমান কুকতলি পালোহি। আৰু কুকতলি এয়া দেখিছেনে সুন্দৰকৈ মালা গাঁঠি থৈছে নামঘৰৰ প্ৰৱেশদ্বাৰতে। আৰু এয়া দেখিছেনে এইটো হৈছে ৰাস্তা। এয়া অদূৰত আপোনালোকে নিশ্চয় শুনিছে যে পুথিভাগ পঢ়ি আছে এতিয়া। তাকে মই অকণমান আপোনালোকক দেখুৱাম আৰু যাম। মই এতিয়া নামঘৰলৈ গৈ আছোঁ। এয়া দেখিছেনে সুন্দৰকৈ ফুলৰ মালা গাঁঠিছে তেওঁলোকে। এয়া কলপুলি মোৰ সোঁকাষে এয়া দেখিছেনে নামঘৰটো। এয়া বলকচোন নামঘৰলৈকে এতিয়া মই সোমাই গৈ আছোঁ। এয়া নামঘৰত পুথিভাগ পঢ়ি আছে এতিয়া। গৈছে সেইসকলে কিছুমানে কি কৰিছে ঈশ্বৰকে স্মৰণ কৰি গৈ আছে আৰু কিছুমানে বিভিন্ন বিভিন্ন দিশৰ কথা পাতি ৰং ধেমালি কৰিয়ে গৈ আছে, নহয় জানো? কাৰণ এইটো কি হৈছে, এইটো আনন্দত ফূৰ্তি। এয়া নামঘৰ দেখিছেনে, নহয় জানো? গতিকে সেইসকলে কি কৰিছে নামঘৰত ভকত বৈষ্ণৱে পুথি পঢ়ি আছে। ৰং ৰহস্য কৰি বিভিন্ন ধৰণৰ গীত মাতে সুৰে গাই গাই তেওঁলোকে গাড়ীৰ ওপৰতে গৈ আছে বা ৰথৰ ওপৰতে। এইখনে হৈছে গাঁওখন। মই গাঁওখনৰ ছবি অকণমান আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। গাঁওখনতো বহুত দীঘল। নামঘৰটো একদম মেইন ৰাস্তাৰ ওচৰতে আছে। আকাশখন আজি বৰ ডাৱৰীয়া হৈ আছে। গোসাঁই উলিওৱা মেলা খুব ভাল হ'বনে নহ'ব নাজানো। এয়া হৈছে গাঁৱৰ মোৰ বাওঁ কাষে এয়া এটা অংশ ইফালে গৈছে আৰু এটা অংশ এনেদৰে গৈছে। কি আনিছে এয়া?
তক্তা ক'লৈ নিব নামঘৰলৈ নে মানে গোসাঁইলৈ মেলালৈ নেকি অঁ ঠিক আছে তাতে মানে বহিবৰ কাৰণে আৰু হয় হয় এয়া গাঁৱৰ ভকতসকলে নামঘৰলৈ নিব প্ৰথমতে তাৰপিছতে আকৌ গোসাঁই উলিওৱা জেগালৈকে লৈ যাব এইখনেই হৈছে বৰঙণি গাঁও মই জানিবলৈ যত্ন কৰিম বৰঙণি কেনেকৈ হ'ল খুব ডাঙৰ গাঁও যেন এটা চুবা যেন লাগিছে এইটো আচলতে আপোনাৰ ঘৰ ইয়াতে নে নহয় ন মই অকণমান গাঁওখনত ঘূৰিছোঁ এতিয়া মই গাঁৱৰ এগৰাকী জ্যেষ্ঠ ব্যক্তিক লগ পাইছোঁ তেখেত এই গাঁৱৰে হয় মূলতঃ গাঁওখনৰ নাম হৈছে কুশতলি কিন্তু কুশতলিয়ে হয়তো এইটো এটা চুবা হ'ব হয়নে বৰঙণি চুবা বুলি ক'ব নহয় এই বৰঙণি এই কেনেকৈ হ'ল নামটো অকণমান কওকচোন প্ৰথমতে আপোনাৰ নামটো কওক বুবুল ডেকা নহয় বৰঙণিৰ নামটো হ'ল আপোনাৰ এনেকুৱা আগত বৰঙনা খেৰ আছিল হয় হয় বৰঙনা খেৰ বুলি কয় সেই বৰঙনা খেৰটো থকাৰ আগতে বৰঙণিৰ নাম দিলে হয় হয় এই কুশতলি নামটো কেনেকৈ হ'ল কুশতলিৰ নামটো সেইটো আপোনাৰ সেইটো হেৰি হ'ল নামটো হিচাপত এইটো বৰঙণি পথাৰ বুলি কয় হয় কুশতলি নহয় কুশতলি এখন চুবুৰীয়া এটা নাম এটা দিছে অঁ হয় ঠিক আছে তেখেতৰ ঘৰ এইটোৱেই মই আৰু এটা কথা জানো আজিতো আপোনালোকৰ গোসাঁই উলিওৱা হয়নে প্ৰতিঘৰ গৃহস্থৰ মানে আলহী অতিথি আহিব চাগে মানে বতৰটো আজি অৱশ্যে গোমা হৈ আছে অকণমান মানে তথাপি আয়োজন কেনেকুৱা ঘৰত আয়োজন মানে এনে চিৰা দৈ হয় হয় মাছ মাংস এনেকৈ অঁ মাছ মাংসও খাব নেকি আজি গোসাঁই উলিওৱা দিনাতো মাছ মাংস খাব নালাগে নিয়মতে হয়নে গোসাঁই আলহীৰ কাৰণে নহয় অঁ ঠিক আছে হ'ব বাৰু এই গাঁওখনত কিমান ঘৰমান মানুহ আছে আপোনাৰ 45 ঘৰ আছে ন কোন পন্থাৰ মানুহ আপোনালোক আমাৰ চব কোচ মানুহ কোচ মানুহ হয় OBC হয় গম পাইছোঁ বাৰু কোন পন্থাটো কি আপোনালোকৰ মাহেকীয়া শংকৰ সংঘৰো আছে মাহেকীয়াও আছে নহয় ঠিক আছে বামুণীয়াও আছে মানে আৰু শংকৰ সংঘৰ আপোনালোক শংকৰ সংঘৰ মেলালৈ নাযায় তাৰমানে নেকি যায় ন ইয়াত কি মানুহ জড়িত হৈ থাকে মইতো শুনাত জনজাতীয় মানুহখিনিও জড়িত হয় বুলি কৈছে সকলোৱে জনজাতি আমাৰ যিমানখিনি আছে হয় এটাই ঠিক আছে হয় মই আইগৰাকীকো দেখিছোঁ অকণমান সোধো নেকি বাৰু একো নাই কেনে আয়োজন গৃহস্থৰ আজি ঘৰত ঠিকে আছে আয়োজন ন মেলা বুলি কেনেকুৱা অনুভৱ এতিয়া আলহী অতিথি আহিব নহয় আহিছে কিমান দূৰৰ পৰা আহিছে আলহী সেইবোৰ চব আপোনালোকৰ সম্পৰ্কীয় মানুহ হয় ঠিক আছে এজাক বৰষুণ পৰাৰ লগে লগে দেখিছেনে ৰাস্তা ঘাটবোৰ কেনেকুৱা হৈছে এইফালে ক'লৈ যায় ভাইটি দুগৰাকী ব্যক্তিক দেখা পাইছোঁ তেখেতসকলে চাগে বৰঙণিলৈ আহিছে নহয় আপোনালোক এই গাঁৱৰ নহয় চাগে ক'ৰ পৰা আহিছে আপোনালোক লাও ভুৰুঙা নহয় আপুনিও ইয়াত মিটিং আছে চাগে নেকি কোন আছে সম্পৰ্ক কোন অঁ ঠিক আছে মেলালৈ আহে নে সদায় প্ৰতি বছৰে আহে নেকি
ঠিক আছে ঠিক আছে হ'ব দিয়ক গতিকে আমি কি আপুনি ক'ৰ পৰা আহিছে নগাঁৱৰ পৰা নগাঁৱৰ পৰা আহিছে আহিছে নহয় মেলা বুলি আহিলে নেকি নহয় নহয় বোৱাৰী যেতিয়া এইখন গাঁৱৰে নহয় মই মাইকী ঘৰলৈহে গৈছিলোঁ অ' মা ঘৰলৈ গৈছিলে ঠিক আছে আহক আপোনালোকে যেনিবা আপোনাৰ নাম স্মৰণ কৰা নাই সঁচা কিন্তু আমিতো কৰিছোঁ সেইটোৱে মই কথা এতিয়া ইয়াত এটা কথা কৈছে যে এই যে এয়া কুকতলিৰ পৰা একেবাৰে গেৰুৱালৈকে যায় এইটো ৰাস্তা লাহৰি ঘাটলৈ জানো তই সুধিছো এয়া পদূলিয়ে পদূলিয়ে গোসাঁইক গামোচা পাৰি বিৰা পাৰি ভৰি ধুৱাইছে
মিঠা ভাণ্ডা বাজে গোসাঁই কোনে বনালাভ শংকৰ মাধৱে এই চাৰিআলিটোৰ নাম কি? এচলীয়াবৰী। Brindavan Radha Krishna
চাৰিআলি পালেহি এতিয়া গোসাঁই আহি
জ্যোতিপ্ৰসাদ ডেকা আৰু জ্যোতিপ্ৰসাদ ডেকা তোমালোক দুজনক আমাৰ মেলাস্থলী মই বৰ্তমান উপস্থিত আছোঁ কুশতলী গোসাঁই উলিওৱাত। মই এগৰাকী জ্যেষ্ঠ ব্যক্তি লগ পাইছোঁ, তেখেতসকলৰ পৰা জানিব বিচাৰিম। কেইবাটাও কথা মই ইতিমধ্যে জানিলোঁ। মই বৰ্তমান জানিব বিচাৰিছোঁ যে কুশতলী গাঁৱৰ নামটো কেনেকৈ হ'ল? কুশতলী গাঁৱৰ নামটো কেনেকৈ হ'ল মানে কোহবনৰে একদম ভৰি আছিল। হয় হয় তাত মানুহ মানে খোজ কাঢ়িব নোৱাৰে, হয় হয় এনেকুৱা সমস্যা আছিলে। তাৰ পৰা মই জানি এই গোসাঁই উলিয়াটো কিমান বছৰমান হ'ল আপোনালোকৰ? এতিয়া 150 বছৰমান হৈছে আৰু। প্ৰথম কোনে আৰম্ভ কৰিছিলে গোসাঁই উলিওৱা? এই ভদিয়া মণ্ডল, হয়, তাৰপিছত আৰু এজন আছিলে আমি সোণাৰী বুলি কওঁ আৰু এই নামটো আছিলে কি নাৰায়ণ টুপটুপীয়া, এই টুপটুপিৰ পৰা অহা আছিলে। হয় হয়, টুকটুকিৰ পৰা আহিছিলে নহয়। আৰু এটা কথা মোৰ জানিব মন গৈছে যে আপোনালোকৰ ইয়াত গোটেইখিনি কি মানুহে বৰ্তমান লগ লাগি গোসাঁই উলিওৱাটো কৰি আছে? এতিয়া আমি ধৰ এতিয়া তেতিয়াৰ পৰাই আৰু হয়, যেতিয়া এনেকৈ খালি সিং ডেকা আছিল হয়, তেতিয়াৰ পৰা আমি পাইছোঁ আৰু ধৰ হয়, তেতিয়াই মানে সকলো ৰাইজে আহি পেলাই মানে তেখেতৰ ঘৰতে কিবা কিবি মানে খৰচ ধন দিয়ে, তাতে আকৌ মানে ভকতসকলক এটা মানে নিৰামিষ ভোজন এটা দিয়ে। সেনেকৈ আজিলৈকে আমি তেনেকৈয়ে চলাই আছোঁ। ইয়াতো জনজাতীয় মানুহ আছে, খোজ গোটেইখিনি সকলোৱে লগ লাগি কৰে নে? সকলোৱে লগ লাগি কৰোঁ। এতিয়া মানে সংগ হৈ অলপ মানে হেৰি হৈছে আৰু। এনেই আপোনালোকৰ ইয়াত নামঘৰ কেইটামান আছে? নামঘৰ বহুত আছে। আমাৰখিনি চুবুৰীটোতে 2টা হ'ল এতিয়া, সংঘ এটা আৰু মানে আগমী সমাজৰ এটা। ঠিক আছে ঠিক আছে, ভাল লাগিল এইখিনি তথ্য দিয়াৰ বাবে। মই এনেদৰে বিচাৰি ফুৰিছোঁ আৰু কিছু কথা জানিম মই যে আজি অৱশ্যে বতৰটো বেয়া হয়নে? কেনে অনুভৱ হৈছে? বতৰটো বেয়া, ৰাইজ অকণমান কমিল নেকি বাৰু আজি? ৰাইজ কমিছে, ধৰ বহুত কমিছে, নহ'লে এতিয়াতো অভাৰ হৈ গ'ল হয়। হয়, ঠিক আছে বাৰু। আমাক বতৰ লাগেও, কাৰণ আজি বহাগৰ কেইবাদিনো হ'ল কিন্তু মানে বতৰ নাই হয়নে? গতিকে আমাক বতৰো লাগে। তথাপিও আজিৰ দিনটো নপৰা হ'লে বেছি ভাল লাগিলহেঁতেন, নহয় বাৰু? ঠিক আছে দিয়ক, এনেদৰে গৈ থাকক আপোনালোকে মেলাটোক আৰু বহু দিনলৈ জীয়াই ৰাখক, তাকে কামনা কৰিছোঁ। এয়া আয়তীসকলে নাম গাই আছে, মই দেখুৱাইছোঁ। এয়া দেখিছেনে? এয়া আয়তীসকলে নাম গাই আছে। গতিকে এইবাৰ আমি এতিয়া আকৌ নামলৈ যাম। মই বেছি দেৰি নকৰোঁ, বৰষুণ পৰিছে, মানুহৰ সংখ্যা অলপ কম ইয়াত এইবাৰ। তথাপিও বৰষুণকো নেওচি মানুহ কিন্তু মেলালৈ আহিছে। গতিকে ভাল লাগিছে। এনেদৰে মই আপোনালোকক কিছু দৃশ্য দেখুৱাই গৈ থাকিম। ধন্যবাদ।
ছাতিলৈ আহি বৰষুণ বৰষুণৰ কাৰণে ভাল লাগিছে নহয় ঠিক আছে ভাল নহয় ন বৰষুণৰ কাৰণে ভাল নহয় ন আজি বৰফৰ বিক্ৰী নাই সেয়া দেখিছেনে